গাইজ তো আজি মানে বহুত ৰাতিপুৱাই আহিলোঁ, বৰ্তমান 7টা বাজিছে। তো আজি অলপ জল্দি উঠিলোঁ কাৰণে বোলো সোনকালে যাই চাওঁ মাৰ্কেট কেনেকুৱা হয়, কাৰণ দিনটো মাৰ্কেট বেয়া হৈ আছে। তো সেইকাৰণে সোনকালে আহিলোঁ। বৰ্তমান মই চবতে অনলাইন আছোঁ, তো চাওঁ কি হয়। ৰাতিপুৱাখনো মানে গাড়ী ভিৰ হৈ আছে। মই আহিছোঁ বশিষ্ঠ চাৰিআলি, বহুত গাড়ী ভিৰ, মানে ইমান ৰাতিপুৱা জল্দি আহে, য'ত নেকি ভাড়াই অহা নাই। তো গাড়ীবিলাক ইমান আহিছে। ইমান ৰাতিপুৱা জানো মানুহ ওলায়, বুজি নাপাওঁ কথাটো। মই আজি অলপ দিন আগতে এবাৰ আহিছিলোঁ ৰাতিপুৱা, কিন্তু ভাড়া নথকাৰ কাৰণে গুচি গৈছিলোঁ। তো আজি আকৌ সেইটো কাৰণে আহিছোঁ। তো আজি লাগেনে চাওঁ, কাৰণ মই গোটেইকেইটা অনলাইন ৰাখিছোঁ। ধৰি লওক ৰেপিড', অ'লা, জাইৰ' ৰাইড গোটেইকেইটা অনে আছে। যোনটোতে লাগে মই সেইটোতে যাম, অফলাইন পালেও যাম, যিহে পাওঁ চাওঁ তাকে। এতিয়া কেতিয়া অৰ্ডাৰ আহে, কাৰণ মইতো বহি থকা 10 মিনিটেই হ'ল, তো এতিয়ালৈকেতো কোনো ভাড়া নাই। তো দেখা যাওক আৰু। ফাৰ্ষ্ট বুকিংটো লাগিছে ৰেপিডত, তো তাকে একচেপ্ট কৰিলোঁ, বোলো যাওঁ পিক আপ কৰোঁগৈ, কাৰণ দেৰি কৰিলে কেঞ্চেল কৰি দিব। তো আগত গৈ পিক আপ কৰোঁ। তো চাওক আৰু লাষ্টত মই দেখাই আছোঁ কিমান পাইছোঁ। এইটো হৈছে বাকৰাপাৰা ৰোড। বাকৰাপাৰাৰ পৰা লাগিছে বেলতলা যাব। এইটো 80 টকা নহ'লে 70 টকা হ'ব, তেনেকুৱাই হ'ব। তো ফাৰ্ষ্ট বুকিং কাৰণে একচেপ্ট কৰিলোঁ, আৰু ভাড়াটো মানে 1 ঘণ্টামান মূৰতহে আহিছে। মই যিমান টাইম হ'ল 1 ঘণ্টাই হ'ল অহা, তো এতিয়াহে ভাড়াটো আহিছে। কাষ্টমাৰজন আহি এইটো ফাৰ্ষ্ট কাষ্টমাৰ ড্ৰপ কৰালোঁ। এইটো হ'ল বেলতলা তিনিআলি, তো ইয়াতে আহি ড্ৰপ কৰালোঁহি। ফাৰ্ষ্ট বুকিংটো কমপ্লিট কৰালোঁ, তো আহি পেলাই বেলতলা তিনিআলি ড্ৰপ কৰালোঁ। আহিছে বাকৰাপাৰাৰ পৰা। তো যি নহওক বহনি হৈ গ'ল। এইটোত পাইছোঁ 70 টকা। 70 টকা হ'লেও কথা নাই, কাৰণ ৰাতিপুৱা বহনিটো মেইন, সেইটো কাৰণে যি ভাড়া পাইছোঁ উঠাই লৈছোঁ। তো এতিয়া দেখা যাওক কি হয়। তো গোটেইকেইটাতে আকৌ অনলাইন আহোঁ, অফলাইন আছিলোঁ। তো যেতিয়ালৈকে অৰ্ডাৰ নাহে তো অলপ টাইম ৱেইট কৰোঁ ইয়াতে। 2 নম্বৰ বুকিংটো লাগি গ'ল ৰেপিডত। তো মানে ওচৰতে আছোঁ, তো সেই পিক আপ কৰি মই তাৰপিছত লৈ যাম। এইটো লালমাটি যাব, তাত ড্ৰপ কৰিম। তাৰপিছত মই দেখাই আছোঁ এইটো কিমান পাইছোঁ। মানে বেছি নহয়, 2 কিলোমিটাৰমান হ'ব চাগে। তো চাই থাকিব আৰু। এই দাদাজনক আহি ইয়াত ড্ৰপ কৰালোঁ, আহিছিল ইয়াত, তেওঁ তাতে নামি গ'ল। তো মানে তেওঁ বিল হৈছিল মানে 77। তো মোৰ তাত মানে খুচুৰা নাছিল, 10 টকা আছিল। তো 10 টকা উল্টাই দিবলগীয়া হ'ল, মানে 100 টকা দিছিল। উপায় নাই আৰু কি কৰিব। তো বেয়া নহ'ল। এতিয়া চাওঁ আকৌ ইয়াৰ পৰা ভাড়া লাগে নালাগে, বেয়া গাড়ীতে আছোঁ। ভাড়াবিলাক ইমান দেৰিকৈ আহিছে। এতিয়া আকৌ এটা আহিছে, আধা ঘণ্টা বেছি হ'ল। তো এতিয়া আহিছে ভাড়া। তো একচেপ্ট কৰিছোঁ, অলপমান আগত আছে। তেওঁক গৈ পিক আপ কৰোঁ, তাৰপিছত ড্ৰপ কৰি মই দেখাই আছোঁ সেইটো কিমান পাইছোঁ। মানে অৰ্ডাৰবিলাক আগতে যেনেকৈ দিয়ে তেনেকৈ অৰ্ডাৰ নাই, কাৰণ ৰাইডাৰবিলাক বহুত হ'ল, অটো বহুত হৈছে। প্ৰব্লেম সেইটোৱেই আৰু। গাইজ এতিয়া যোনটো ভাড়ালৈ আহিছিলোঁ, সেইটো আহিছে ভেটাপাৰাৰ পৰা ছাইড মিউজিয়ামৰ ওচৰত। এনেকুৱা বেয়া মানুহ আহিছে নহয়। তেওঁ অনলাইন আছে, অনলাইন নিদিয়ে। তেওঁ বিল হৈছে 74, 70 টকা এটা দি পেলাই গুচি গৈছে। এনেকুৱা বেয়া মানুহ আহিছে। কি ক'ম আৰু এতিয়া, আমিতো বেছিকৈ ক'বও নোৱাৰোঁ। তো সেইটো কাৰণে ৰেপিডো লিখিছোঁ ৰেটিঙত যে পে'মেণ্ট 70 কৰিছে। তো যি নহওক ৰাইডটো কমপ্লিট হৈ গ'ল। তো এতিয়া আকৌ বেলতলা ৰিটাৰ্ণ যাওঁ, কাৰণ এইটো জেগাত বহুত বেয়া জেগা, ছাইন্স মিউজিয়াম। সেয়া খালি টমটম চলি থাকে, 10 টকীয়া ভাড়া পোৱা যায়। তো সেইটো কাৰণে তাত যাই লাভ আছে। গাইজ অনলাইনবিলাক কি হৈছে মানে, ৰেপিড' হওক, অ'লা হওক, উবেৰ হওক, মানে আধা ঘণ্টা 1 ঘণ্টা মূৰেহে ভাড়া দিয়ে। কণ্টিনিউ ভাড়া দিয়াই নাই কোনো পধ্যে। তো এতিয়া আৰু এটা আধা ঘণ্টা হ'ল বহি থকা, এতিয়া এটা আহিছে বুকিং। তো একচেপ্ট কৰিছোঁ, অকণমান দূৰত আছে, তেওঁক গৈ পিক আপ কৰোঁ। তাৰপিছত ক'ত যায় মানে ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ, চাই দেখাওক ভিডিঅ'টো। যদি ভাল লাগে লাইক এটা কৰি দিব। গাইজ কাষ্টমাৰটো আহি এইটো ড্ৰপ কৰি, এইটো ব্ৰইলাৰ অফিচ হয়। এইটো আহিছে বশিষ্ঠ চাৰিআলি হয় আগত, আৰু ইয়াত আহি ড্ৰপ কৰালোহি। তো মানে পিক আপ কৰিছোঁ 200 মিটাৰ, ড্ৰপ কৰিছোঁ 1.4 কিলোমিটাৰ। ওচৰতে আহিছে। তো এইটো 80 টকা পাইছোঁ, মানে বেলেগ ভাড়াতকৈ এইটো ভাড়াই ভাল হৈছে। এইটো মানে 80 টকাই দিছে, আৰু ৰাতিপুৱা ৰেপিড'য়ে মানে যোনটো ৰেট হয়, ৰেটটো বহুত কমাই দিয়ে, 10 টকাই কমাই দিয়ে। সেইটো কাৰণে ৰাতিপুৱা মই নাহোঁ। তো আজি আহি চাইছিলোঁ কেনেকুৱা হয়।
যি নহওক এতিয়া তিনিটা ভাড়া হৈছে আৰু কিমান টাইমৰ মূৰে দি আছে। এনেকৈতো গাড়ী চলাব মন নোযোৱা হৈ যায়, ইমান লেট ভাড়া আহিলে। গোটেই গাড়ী চলোৱা মানুহ না, ভাড়া আহি থাকিব লাগে, তেতিয়াহে। কৈছিলোঁহে যে লেটকৈ ভাড়া আহি আছে, লগতে ভাড়া এটা দি দিছে। ৰেপিড' চাগে শুনা পাইছে, তো ৰেপিড'তে বুকিং এটা আহিছে, একচেপ্ট কৰিছোঁ। 500-600 মিটাৰমান দূৰত আছে বশিষ্ঠ চাৰিআলিত। তো মই যাই পিক আপ কৰোঁ আগত, তাৰপিছত দেখা দিম কি হয়। কাষ্টমাৰটো ইয়াত ড্ৰপ কৰালোঁ। এইটো হৈছে বেলতলা কলেজৰ বেক চাইড হয়, ইয়াতে ড্ৰপ কৰাইছোঁহি। বুকিং যেতিয়া আহিছে তেতিয়া মোৰ তাত দেখাইছে 70। তো 6-7 মিনিটমান ৱেইটিং কৰিলোঁ, ৱেইটিং চাৰ্জ লাগি গ'ল। তো 82 হ'ল, তো 82 ল'লোঁ, ইয়াত আহি ড্ৰপ কৰালোঁ। মানে ৰেপিড'ৰ এবাৰ কথা শুনিলে, সেইটো কাৰণে লগতে বুকিংটো দিলে। যদি এতিয়া আকৌ বুকিংকেইটা দিয়ে তেতিয়া ভাল হ'ব দিয়া, আৰু নহ'লে উপায় নাই আৰু কালি নিচিনা বেয়া হ'ব। তো চাওঁ, লাষ্টলৈকে চাব, তো গোটেইখিনি মই দেখাই দিম। আহিছে বৰষুণ, লগতে ভাড়া, মানে ৰেপিড'ত ভাড়া এটাও আহিছে, এইফালে বৰষুণো আহিছে। বৰষুণ দেখা কেনেকৈ দিছে, মানে কালি এনেকৈ দিছিল কিন্তু বৰষুণ নাহিল। আজি দেখাইছে এতিয়া বৰষুণ নাহে। তো আগত গৈ মই কাষ্টমাৰজন পিক কৰি আছোঁ, তো তাৰপিছত মই দেখাই আছোঁ। মই কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ, SBI হয় এইটো বেলতলা, য'ৰ পৰা মই পিক আপ কৰিব গৈছোঁ, আকৌ তাৰপৰা আহি ইয়াতে ড্ৰপ কৰাইছোঁ। তো এইটো ভাড়াত পাইছোঁ 73, মানে ৰেপিড'ৰে 70 ওপৰত নিদিয়ে আজি চাগে। তো আৰু এটা ভাড়া লাগিছে অ'লাত, যদি কেঞ্চেল নকৰে তো মই যাওঁ পিক আপ কৰোঁগৈ। অলপ দূৰত আছে, নেতালত আছে, যদি যায় পিক আপ কৰিব। মই ড্ৰপ কৰি দেখাই আছোঁ কিমান পাইছোঁ এইটো ভাড়াত, তো চাই থাকিব ভিডিঅ'টো। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো এছেম্বলি হয়, এইটো এছেম্বলি ফ্ৰণ্টত নামাইছে, এইটো দিছপুৰ লজ হয়, ইয়াতে আহি ড্ৰপ কৰালোঁ। আহি পেলাই কাষ্টমাৰজনক ড্ৰপ কৰালোঁ, তো 66 বিল হ'ল। কিন্তু এটা কথা দেই, ভাবিছোঁ মই, ধৰি লওক ৰেপিড' কোনেও যদি বুকিং নিদিয়ে, ওলাই মানে এটা হ'লেও দিয়েই আহিব, মানে ইজ্জতটো ৰখায়। কালিও যেনেকৈ মোৰ ইজ্জতটো ৰখাইছে, তো আজিও তেনেকৈ ইজ্জতটো ৰখাইছে ৰেপিড'য়ে, এই ওলাই। যি নহওক এটা দিছে, তো আৰু ওলাই দিব চাগে, কাৰণ ওলাই পিছবেলাহে দিব খোজে, আগবেলা ভাড়া নাই। আৰু বৰষুণ যাক কমিলেই, বৰষুণ যাক দিয়েহে লগতে কমি যায়। বৰষুণ যাক দিলে ভাল, কিয় এই অ'টোবিলাকৰ ভাড়া পোৱা যায় অনলাইনত, আৰু যেতিয়া বৰষুণ নিদিয়ে তেতিয়া বাইকবিলাকে ভাড়া পায়। তো সেইটোৱে কথা আৰু। এইবাৰ আকৌ ৰেপিড'ৰ ভাড়া দিছে, ওচৰতে আছে, মানে 300 মিটাৰমান দূৰত আছে। তো মই পিক আপ কৰোঁ তেওঁক, কাৰণ ৰেপিড'য়ে অলপমান ৰিফ্ৰেছ কৰিছোঁ, আহি গৈছে। মানে ৰাইডাৰবিলাক যেতিয়া বহুত থাকে না, তেতিয়া ভাড়াটো একচেপ্ট কৰিব বিৰাট টান। তো মই একচেপ্ট কৰিলোঁ, তো আহি আছে এতিয়া। কাষ্টমাৰজনক আহি এইটো ঘৰত ড্ৰপ কৰাইছোঁ, এইটো বিল্ডিঙত গৈছে। তো এইটো হৈছে মিনি তাজমহলটো কাষত, আৰু হৈছে মিনি তাজমহল আছে, সেইচতে কাষতে আহি ড্ৰপ কৰালোঁ হাতীগাঁও। ছাৰ্ভেৰ পৰা ড্ৰপ কৰাইছোঁ হাতীগাঁও। তো এইটো ভাড়াত পাইছোঁ 74, ৱেইটিং লাগি পেলাই। এইকেইদিন যদিও ভাড়া কমাই দি আছিল, তো ঠিক আছিল, কি কাৰণে ৰেটটো ঠিক দি আছিল। আজি দেখিছোঁ ভাড়া দিছে, কিন্তু ৰেটটো একেবাৰে ডাউন, 70, 71, 72, 74 এনে ভাড়া হৈছে নেকি। মই আহি য'ত বহি আছোঁ তাতে এটা ভাড়া লাগিছে ৰেপিড'ত। তো এইটো ৰুমৰ ঘৰৰ পৰা আহিব, ৱেইট কৰি আছোঁ, তেওঁক লগত ড্ৰপ কৰা দেখাই আছোঁ কিমান পাইছোঁ। মোৰ জেগাতে আহি গ'ল কাৰণে একচেপ্ট কৰি দিলোঁ, তাকে চাওঁ এতিয়া। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ, এইটো হাতীগাঁৱৰ মাজাৰ বেক চাইড হয়। কাষ্টমাৰক আহি ড্ৰপ কৰালোঁহি, তো এইটোত 80 টকা পাইছোঁ, মানে 2 কিলোমিটাৰ আহিছে হাতীগাঁও মাজাৰলৈকে। তো বেয়া নহ'ল, 2 কিলোমিটাৰ 80 টকা হ'লে ঠিকে দিয়ে, কাৰণ 70 টকা দিলে অকণ মনটো বেয়া লাগে। তো আহি পেলাই মই আছোঁ, এইটো মাজাৰ হয়, এইটো যোনটো দেখিছোঁ এইটো আহি মাজাত আছোঁহি। তো এই হাতীগাঁৱৰ পৰা ভাড়া লাগে, কিন্তু পল্টন বজাৰ ভাড়া লাগে প্ৰায়ভাগ। পল্টন বজাৰ ভাড়াটোত কি হয়, কম দেখায় পইচা। তো ইয়াত ৰখি লাভ নাই, আৰু ভোকো লাগিছে, কিবা এটা খাই লওঁ, তাৰপিছত দেখা যাব। এতিয়া অফলাইন যাওঁ অলপতে, তো খাই লওঁ, তাৰপিছত আকৌ অনলাইন আহিম। খাই বৈ ল'লোঁ, মানে ৰুটি চব্জি খালোঁ গৰমটোৰ কাৰণে। তো এতিয়া অনলাইনটো জাষ্ট অন কৰিছোঁ, বুকিং সোমাই গৈছোঁ ৰেপিড'ত। তো যাওঁ পিক আপ কৰোঁগৈ, অলপমান দূৰতে আছে। তো
দেখাই আছোঁ। ইয়াতে ড্ৰপ কৰালোঁ। এইটো হৈছে হস্পিটেল জয়ানগৰ। তো ইয়াতে ড্ৰপ কৰালোঁ। আহিছিল হাতীগাঁও চেজুবাৰীৰ পৰা আহিছে জয়ানগৰ। তো এইটো ভাড়াত পালোঁ 82, 85, 90 দি থৈ গৈছে কাষ্টমাৰজনো ভাল আছিল। তো মানে বেক টু বেক অৰ্ডাৰকেইটা পালোঁ যি নহওক। তো এতিয়া অকণমান টাইম ৰেষ্ট কৰিব লাগিব, কাৰণ জানো এতিয়া দুপৰীয়া টাইম চবে ভাত খায়। তো এতিয়া মই বুকিং অহাটো সম্ভৱ আছে। তো অলপ টাইম ৰেষ্ট কৰোঁ, তাৰপিছত অনলাইন থাকিম, যদি বুকিং আহে একচেপ্ট কৰি দিম। গাইজ অ'লাই 2 নম্বৰ বুকিংটো দিছে, তো একচেপ্ট কৰিছোঁ। এই চৰ্ট ভাড়াই দিছে। অ'লাই মানে ভাল হৈছে আগতকৈ, যি নহওক অ'লাই ভাড়াটো দিছে, তাকে পিক আপ কৰিব গৈ আছোঁ। তো মই ড্ৰপ কৰি দেখাম অ'লাই এইটো ভাড়াত কিমান দিছে। গাইজ কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ, আনি হেল্থ চিটি বেক চাইডে ড্ৰপ কৰাইছোঁ। 70 হৈছে, কাৰণ অ'লাই ভাল দিয়ে পইচা। 1.5 কিলোমিটাৰ যদি ইমানখিনি দিছে কিমান লাগে, কিন্তু ৰেপিডৰ কাম নাইকিয়া হৈছে। অ'লাই বেষ্ট। এইটো হৈছে হেল্থ চিটি বেক চাইড। এইটো চিধা চিধি বিল্ডিংটোৰ কাষত এইটো হেল্থ চিটি বিল্ডিং হয়। তো ইয়াতে আহি ড্ৰপ কৰাইছোঁ। এতিয়া ৰিটাৰ্ণ গৈ আছোঁ। ৰিটাৰ্ণ গৈ মানে চায়েন্স মিউজিয়ামৰ ফালে যাম এতিয়া। আহি পাইছোঁ চায়েন্স মিউজিয়ামৰ ওচৰত। ইয়াত অহাৰ লগে লগে ভাড়া লাগি গ'ল, আকৌ ৰেপিডত লাগিছে এইবাৰ। তো যাওঁ, তেওঁক পিক আপ কৰোঁ। তেওঁ 5 কিলোমিটাৰ দেখাইছে হা, 5 কিলোমিটাৰমান হ'ব ড্ৰপটো। তো মই ড্ৰপ কৰিহে গম পাম কিমান হ'ল আৰু কোন জেগা। তো চাই থাকিব ভিডিঅ'টো, আৰু ভিডিঅ'টো ভাল লাগিলে তো লাইক এটা কমেণ্ট কৰিব পাৰে, তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে GS ৰোডৰ বেক চাইডে। তো এইটো আহিছিল জয়ানগৰৰ পৰা। গাইজ ভাড়াটো জয়ানগৰ ছায়েন্স মিউজিয়ামৰ মাজৰ পৰা আনিছোঁ, কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা। তাৰপৰা আনি GS ৰোডৰ বেক চাইড এইটো হয়, মানে আগ চাইডে এছেম্বলি আছে। তো ইয়াত আহি ড্ৰপ কৰালোঁ, 96 হ'ল। তো বেয়াও হোৱা নাই, ৰেপিডো ভাড়া দিছে আজি। মোৰ যাবলগীয়া আছিল গণেশগুৰি। কালি বোলে কিবা জুবিন দাৰ ফটো আঁকিছিল, সেইটো বোলে GMC আহি মুচি দিলে। সেইটো কাৰণে বহুত ভিৰ লাগি আছিল, মই যাব নোৱাৰিলোঁ, কাৰণ জামটো বেছি হৈ আছিল। সেইটো কাৰণে আৰু ভাড়া মানে এক্সট্ৰা লাগাই নাই। তো আজি গৈ চাবগৈ লাগিব কেনেকুৱা কি হৈছে, আৰু দেখাই দিম মই কালি কি হৈছিল গণেশগুৰিত। যদি মই যোৱাটো হয় তেন্তে মই ভিডিঅ' কৰি আপলোড কৰি দিম, আপোনালোকে চাই ল'ব। আৰু মোৰ ভিডিঅ'বিলাক যোনে যোনে চাই, যদি ভাল পায় প্লিজ লাইকটো কৰিব নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো তেতিয়াহে মোৰ ভিডিঅ' পাব। ভাড়াটো য'ত থৈছিলোঁ তাৰ পৰা এটা অফলাইন মানে 1 কিলোমিটাৰ নহয়, 70 টকাত লৈ আহিলোঁ, আহি পেলাই ড্ৰপ কৰালোঁ। এতিয়া এটা আকৌ ৰেপিডত ভাড়া লাগিছে, তো সেইটো ভাড়া যাওঁ পিক আপ কৰোঁ। তাৰপিছত মই ড্ৰপ কৰি আপোনালোকক দেখাই আছোঁ এইটো কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁহি। এইটো বেলতলা তিনিআলি, আহিছে ডাউন টাউনৰ পৰা। বেছি দূৰ নহয়, মানে ডাউন টাউনৰ পৰা এইখিনি 1.5 কিলোমিটাৰ ভিতৰতে আহিলোঁ। তো 80 টকা পালোঁ এইটোতো। তো ৰেপিডো ভাল লাগিছে আজি ভাড়া মাৰি। তো বেক টু বেক মানে আজি এটা কথা গম পাইছোঁ, ৰাতিপুৱা সোনকালে আহিব লাগে, দেৰিকৈ আহিলেই লোকচান। ৰেপিডো এটা ভাড়া আহিছে, ভাড়াটো মানে মই চিনি পাইছোঁ হা। এইটো পিলিংঘাটা যাব, কাৰণ ইয়াৰ আগত একবাৰ নিছিলোঁ, ছেম নাম আহিছে। মই যদি হয় আপোনালোকক দেখাম, যদি পিলিংঘাটা হয়। তো মই পিক আপ কৰিব গৈ আছোঁ, মই দেখাম যদি পিলিংঘাটা হয়। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ, সেই ছেম প্লেচ। এই কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। মই কোৱাটোৱে হ'ল যে পিলিংঘাটা ড্ৰপ কৰালোঁ। তো এইটোত পালোঁ মই 107 টকা, মানে 24 টকাতে এড কৰিছে কাৰণে 107 টকা হৈছে, এনে 79 মান হৈছিল। তো যি নহওক ড্ৰপ কৰালোঁ, আৰু এতিয়া 2-3টা ভাড়া হ'লে আৰু মই ৰুমত যামগৈ, কাৰণ এতিয়া আৰু নবহোঁ, কাৰণ ৰাতিপুৱা অলপ সোনকালে আহিছোঁ। কথাই কথাই 2 ঘণ্টা বহিলোঁ। সেই তেতিয়াৰ পৰা পিলিংঘাটা ভাড়াটো যে গ'লোঁ, তাৰ পৰা এতিয়ালৈকে মই বহিয়ে আছোঁ। মানে ভাড়া যদিও আহিছে একচেপ্ট নহয়, মানে ইমান কুইক একচেপ্ট কৰি আছে চবেই। মানে মোবাইলটো আকৌ তেনেকৈ ৰখি আছে নেকি, সেইটো আহিছে উঠালেই, কি ক'ব আৰু। আৰু 200মান টকা এটা মাৰি ৰুমত যামগৈ। এতিয়া সেইটোৱে অৰ্ডাৰ তুলিব পৰা নাই, তেতিয়া কি কৰিম। তো চাওঁ, 2টা ভাড়া তুলিব পাৰিলে হ'ল, চৰ্ট ভাড়া, তো হৈ যাব। আৰু যিসকলে মোৰ ভিডিঅ' চাই থাকে কমেণ্ট কৰিবচোন ক'ৰ পৰা চাই আছে, আৰু কিবা জানিবলগীয়া হ'লেও কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো মই নেত্ৰালয়, এইটো নেত্ৰালয় হস্পিটেল হয়, আৰু এইটো হৈছে বেলতলা তিনিআলি ৰাস্তা।
এই ইয়াত এখন, মোৰ দুখন, আগত সেইখন এখন, পিছফালে এখন মানে গাড়ীৰ কথা নক'ব আৰু। বহুত কোচিছ কৰি ভাড়া এটা উঠাইছোঁ, মানে উঠাবই নোৱাৰোঁ। ৰাস্তাত গৈ এটা উঠালোঁ, মানে ৰখি আছোঁ মোবাইলটোৰ ওচৰত। তো ভাড়াটো একচেপ্ট হ'ল, ক'ত যায় গম নাপাওঁ, ডাইৰেক্ট একচেপ্টে কৰিছোঁ। তো আহিছোঁ পিক আপ কৰিবৰ কাৰণে, এই বশিষ্ঠ চাৰিআলিত আছে। তো তাকে পিক আপ কৰিম, তাৰপিছত ড্ৰপ কৰি মই দেখাই আছোঁ ক'ত গৈছিলোঁ, কিমান পালোঁ। তো গাইজ কাষ্টমাৰটোক আহি এইটো লিলি হোটেলত ড্ৰপ কৰালোঁ। তো এইটো 6 মাইলত যোৱা ৰাস্তা হয় এইটো। তো এই বেলতলা চাৰিআলি পৰা মানে বশিষ্ঠ চাৰিআলি, তাৰ পৰা এইটো খানাপাৰা লিলি হোটেল হয়, ইয়াত আহি ড্ৰপ কৰালোঁ। তো 80 টকা পালোঁ। তো বেয়া নহ'ল বাৰু, 80 টকা ঠিকে আছে। তো আৰু আৰু এটা হ'লেই হ'ল, মই তেতিয়া ৰুম যাবগৈ পাৰিম। কাৰণ ৰখি থকা লাভ নাই আৰু, কাৰণ সোনকালে আহিছিলোঁ না আজি, তো যাব লাগে ৰুমলৈ। মই আহি পালোঁহি 6 মাইল ফ্লাইঅভাৰৰ ওপৰত আছোঁ। মানে ধুনীয়া হাৱা দি আছে, তো সেইটো কাৰণে ৰৈ দিলোঁ। ইয়াৰ পৰা তলৰ জেগাখিনি বিৰাট ধুনীয়া লাগে দেখি, একবাৰ চাওকচোন পাওঁতে কি ধুনীয়া লাগে, যেনিবা মুম্বাইত থকা নিচিনা লাগিছে। এই আমাৰ অ'টোখিনি কিন্তু ঘূৰিবই, ছিগনেল নালাগে সিহঁতৰ। ভাড়া আহক নহওক সেইটো পিছৰ কথা। ভাবিছোঁ যদি ভাড়াটো আহে এটা ভাড়াই ল'ম, যদি নাহে খালী গুচি যাম। তাৰ আগতে বোলো আৰামত মোৰ ইনকামটো কৈ থৈ যাওঁ যে আজি কিমান টকা হ'ল। তো চাওক, ৰেপিডো আজি ভাল দিছে, ৰেপিডো 1055 টকা হৈছে। আৰু অ'লা দুটা ভাড়া পাইছোঁ, দুইটাত মানে 80, 70, 150 টকা, 150 নহয় বেছি হ'ব, 180 টকামান হ'ব। তো অফলাইন ভাড়া দুটা মাৰিছোঁ 100 টকীয়া। তো এচিতে 200 টকা, এচিতে 200 টকা 400, এচিতে 1050, মানে 1450 টকা হৈছে। আৰু ৰাতিপুৱা 10 টকীয়া ভাড়া দুটা আনিছিলোঁ, এচিতে 20, মানে 1500 টকা হৈছেগৈ। আৰু এটা ভাড়া মাৰিলে 1500 প্লাছ হৈ যাব। তো যদি সোনকালে আহিলোঁ তো ভালেই হ'ল, বেয়া নহ'ল। কিন্তু আৰু এটা ভাড়া লৈহে যাম, কোচিছ কৰিম। তো আজিলৈ ইমানেই। তো যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক এটা কৰিব, আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই বাই, জয় হিন্দ।